চৌধুৰীয়ে নিৰ্বিবাদে নিশ্চুপে তেওঁলোকে এই কথা মানি ল'লে। নিজৰ দলটোক ধ্বংস কৰি কেইজনমান মানুহে নিজৰ স্বাৰ্থত বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে। এই কাৰ ক্ষেত্ৰত এই অসম গণ পৰিষদৰ ভূমিকা সকলোৱে জানে। কেনেকৈ নিৰ্লজ্জভাৱে তেওঁলোকৰ নেতা বীৰেন বৈশ্যই সংসদত কাৰ সপক্ষে ভোট দিলে, তাৰ পাছত হাজাৰ চাফাইৰ কোনো কাম নাই। যেতিয়া কাৰ ৰুলছ প্ৰচলিত কৰিলে চৰকাৰে, এটা শব্দ নকলে। গতিকে অসমৰ স্বাভিমানৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ মানুহৰ গণতন্ত্ৰৰ প্ৰশ্ন যে আমি এইবাৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা মনোৰঞ্জন তালুকদাৰক জয়ী কৰাব লাগিব। আৰু যোগ্য প্ৰাৰ্থী মানে কোন? যিজন মানুহে পইচা খাই বেলেগ দলত নাযায় সেইজন যোগ্য প্ৰাৰ্থী মানে কোন? ৰাতিৰ ভিতৰত যিজনে দল নহলায় সেইজন যোগ্য প্ৰাৰ্থী মানে কোন? যিজনে বিধানসভাত লোকসভাত য'তেই নাযাওক কিয় নিমাতি কইনা হৈ নাথাকে। গতিকে যোগ্য প্ৰাৰ্থী কোন? ওলাই আছে এয়া মনোৰঞ্জন তালুকদাৰ, মনোৰঞ্জন তালুকদাৰ আৰু মনোৰঞ্জন তালুকদাৰ। গতিকে মনোৰঞ্জন তালুকদাৰৰ সপক্ষে আজিৰ সভাত হাজাৰ হাজাৰ মানুহৰ অংশগ্ৰহণে প্ৰমাণ কৰিছে অসমীয়া, বাঙালী, বড়ো, হিন্দু, মুছলমান সকলো সম্প্ৰদায়ৰ এটাই উমৈহতীয়া নাম মনোৰঞ্জন তালুকদাৰ। তেওঁক যোগ আগবঢ়াই নিয়াৰ কাৰণে, তেওঁক জয় কৰাৰ